বিজেপিৰ ডাইৰেক্ট টাৰ্গেট গৌৰৱ গগৈ। মুখ্যমন্ত্ৰীৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে অনা অভিযোগক লৈ এইবাৰ বিজেপিৰ ইগৰাকীৰ পিছত সিগৰাকী নেতাই মুখ খুলিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। সন্তানৰ নাগৰিকত্বক লৈ প্ৰশ্ন এইবাৰ পবিত্ৰ মাৰ্ঘেৰিটাৰ। একেই প্ৰশ্ন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰো। প্ৰথম কথা হ'ল সন্তানৰ নাগৰিকত্ব। কোনোবা এগৰাকী ব্যক্তি যদি আজি তাত চাকৰি সূত্ৰে বহু বছৰ থাকি নাগৰিকত্ব লৈছে, তাত তেওঁৰ পৰিবাৰ বা স্বামীয়ে যদি তাত নাগৰিকত্ব লৈছে, অৱধাৰিতভাৱে সন্তানে তাত নাগৰিকত্ব ল'ব, তাত পঢ়া শুনা কৰিব, তাৰ এগৰাকী নাগৰিক হৈ পৰিব। কোনোবা ইয়াৰ পৰা গৈ তাত আছেগৈ, কোনোবা তাত জন্ম হৈছে। সেইটোৰ লগত মোৰ ভাৰতত বসবাস কৰি থকা পিতৃ মাতৃৰ সন্তান যি জন্মসূত্ৰেই ভাৰতীয় নাগৰিকত্ব পায়, যদি পিতৃ মাতৃয়ে কয় যে নাই অসম বা ভাৰতৰ নাগৰিকত্ব নালাগে, মই আমুক ৰাষ্ট্ৰৰ নাগৰিক হ'ম, সেই কথাটোৱে দেশখনৰ প্ৰতি কিমান তেওঁলোক দায়বদ্ধ, কিমান নিজৰ মাতৃভূমিৰ প্ৰতি প্ৰেম আছে, সেই কথাটো সূচায়। গতিকে এই দুইটা কথা একে কথা নহয়। ফুলকুমলীয়া এটা কেঁচুৱা যি কালি পৰহি জন্ম হৈছে, তেওঁ যদি জন্মসূত্ৰে নাগৰিকত্ব পালে ভাৰতৰ, তেওঁ যদি কয় নাই মোক ভাৰতীয় নাগৰিকত্ব নালাগে, মই আমুক দেশৰ নাগৰিকত্ব ল'ম, সেই দুটা কথাৰ মাজত সম্পূৰ্ণ পাৰ্থক্য আছে। 194খন ৰাষ্ট্ৰ থকাৰ পিছতো এখন নিৰ্দিষ্ট বৈৰী ৰাষ্ট্ৰৰ ওচৰলৈ গৈ ল'ৰা ছোৱালীবিলাকক লৈ প্ৰশিক্ষণ দিয়া, এই কথাবিলাকৰ লগত এনেই পৰ্যটক, এনেই ভ্ৰমণ কৰা এজন ব্যক্তিৰ লগত তুলনা নহয়। যেতিয়ালৈকে গৌৰৱ গগৈ ডাঙৰীয়াই এই কথাবিলাকৰ স্পষ্টীকৰণ নিদিয়ে আৰু নিজক নিৰপৰাধী বুলি প্ৰতিষ্ঠা কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁ কোনে আদৰি ল'ব কওক? আজিতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট ভাষাৰে কৈছে, তেওঁ যোৱা কথা কৈছে, ক'ত গৈছে, কেনেকৈ গৈছে, কাক লগ কৰিছে ইত্যাদিও কৈছে। মাত্ৰ তথ্যখিনি ৰাজহুৱা কৰিবৰ কাৰণে তথ্য আহিছে, তথ্যখিনিৰ লগত ছাপৰ্টিং ডকুমেণ্টছখিনি আহোঁতে যিটো অফিচিয়েল টাইম লাগে, সেইখিনি অহাৰ লগে লগে ছেপ্টেম্বৰ মাহত SIT ৰিপৰ্ট দিব, তেতিয়া আপোনালোকে সেই কথাবিলাক চাই ল'ব। গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ বিজেপিয়ে অনা অভিযোগৰ প্ৰত্যুত্তৰ দিছে প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনে গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ বিষয়টো ৰাজনৈতিক ইছ্যু কৰি তোলা বিষয়টোক লৈ প্ৰতিক্ৰিয়া দিছে। গৌৰৱ গগৈৰ সন্তানৰ নাগৰিকত্ব সন্দৰ্ভতো মুখ খুলিছে প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰে। গৌৰৱ গগৈ এগৰাকী ব্ৰিটিছ ভদ্ৰ মহিলাৰ লগত বিবাহ সূত্ৰে আবদ্ধ হৈছে আৰু নিশ্চয় তাৰ যিটো মতে হয় তেওঁ ইণ্ডিয়ান চিটিজেনশ্বিপ ল'ব নল'ব, সেইটো তেওঁৰ ব্যক্তিগত সিদ্ধান্ত। এনেকুৱা বহুত মানুহৰ নিজৰ কাৰোবাৰ ভাই ককাই বিদেশত আছে, তেওঁলোকৰ ল'ৰা ছোৱালীও ফৰেইন নাগৰিক আছে। আমাৰ ফৰেইন মিনিষ্টাৰৰ মিছেছো ফৰেইনাৰ আছিলে কিমান দিনৰ। এতিয়া তেওঁৰ ল'ৰাও বিদেশী নাগৰিক বুলি আমি সঁচা মিছা নাজানো, কিন্তু সেইবোৰ কথাও তেওঁ ওলাইছে। তো এইবোৰ কথা মোৰ বোধে এই ব্যক্তিগত কথাবোৰ কৰাৰ মই একো যুক্তিযুক্ততা মই বিশেষকৈ দেখা নাই। মুঠতে এতিয়া গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে বিজেপিতো কংগ্ৰেছতো। আইনগত অপৰাধতকৈও এতিয়া নৈতিকতাৰ প্ৰশ্নটোৱে বেছিকৈ ঠাই পাইছে। ব্যুৰো ৰিপৰ্ট DY 365।